হেল্ল' ফ্ৰেণ্ড 2021 চনৰ 19 ডিচেম্বৰ তাৰিখত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট লগতে LDA কাম টাইপিষ্ট পদৰ এটা কম্বাইণ্ড এক্সাম হৈছিল আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যে আনচাৰ কি ওলাইছে সেইমতে ডিছকাশ্যন কৰিম। আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ আৰু বহুতকেইটা কুৱেশ্যন পেপাৰ চাব খুজিছে তেনেহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটাৰ লিংক দিয়া আছে, লগতে এটা প্লেলিষ্ট বনাই ৰখা আছে, সেই প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিব। চ' আগতে কি কুৱেশ্যন আহিছিল, ইংলিছ কুৱেশ্যন আহিছিল আৰু কৈছে চুজ দ্য কাৰেক্ট ৱৰ্ডছ টু ফিল আপ দ্য ব্লেংকছ। অ'কে, চ' নাম্বাৰ 1ত কৈছে আপোনাৰ টাৰ্ণ দ্য লাইটছ ডেছ বিফৰ ইউ গ টু বেড। তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অফ। অ'কে, টাৰ্ণ অফ মানে বন্ধ কৰি যাব লাগে কৈছে, এনেকুৱা বুজাইছে। অ'কে, নাম্বাৰ 2ত কৈছে আপোনাৰ ইজ নট লাৰ্ণিং ছুপাৰিয়ৰ ডেছ ৱেল্থ। তাৰ ৰাইট আনচাৰটো হৈছে আপোনাৰ ছুপাৰিয়ৰ লগত টু আহে, টু ৱেল্থ। অ'কে, নেক্সট কুৱেশ্যনছ নাম্বাৰ 3 হেডত কৈছে দ্য ষ্টুডেণ্টছ আৰ টল্ড টু ডেছ দিজ ৱৰ্ডছ ইন দ্য ডিকশ্যনাৰী। তাৰ ৰাইট আনচাৰটো হৈছে আপোনাৰ লুক আপ মানে খুজিয়া পোৱা। অ'কে, অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 4 হেডত কৈছে উই এলৱেজ ডেছ ইয়ৰ টিম এট ক্ৰিকেট। তাৰ ৰাইট আনচাৰটো হৈছে আপোনাৰ বিট, অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 5 হেডত কৈছে আপোনাৰ ষ্টুডেণ্টছ আৰ নট প্ৰিপেয়াৰ্ড ডেছ that kind of questions. The right answer to hall আপোনাৰ for that kind of questions. Okay, number 6 পৰা 10 লৈকে কুৱেশ্যনত কৈছে choose the correctly spelled words. Okay, number 6 ৰ শুদ্ধ উত্তৰটো হল sarcastic, option C. তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 7 হেটোৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ equanimous, option number D. তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 8 তাৰে শুদ্ধ উত্তৰটো হল আপোনাৰ headache, option A. তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 9 তাৰে ৰাইট আনচাৰটো হল বৌকে, অপশ্যন নম্বৰ বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 10 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ বেনিফিটেড, অপশ্যন এ। নাম্বাৰ 11 পৰা 15 লৈকে যি কুৱেশ্যনছ চুজ দ্য কাৰেক্ট ৱৰ্ড টু ছাবষ্টিটিউট। আৰু 11ত কৈছে ওৱান হু পছেছেছ মানি টেলেণ্টছ। তাৰে শুদ্ধ উত্তৰটো হল ভাৰ্চেটাইল, অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 12 সেইটোত কৈছে ওৱান হু ইটছ এভৰিথিং। তাৰে শুদ্ধ উত্তৰ অমিনি বৰাজ, অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 13 সেইটোত কৈছে আপোনাৰ ডেট হুইচ কেন নট বি ডান উইদাউট। তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ইণ্ডিছপেঞ্চেবল, অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 14 সেইটোত কৈছে এ ৱৰ্ড ন লংগাৰ ইন ইউজ। তাৰে শুদ্ধ উত্তৰটো হৈছে অবছলিট, অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 15 মাৰ্ডাৰ অফ এ নিউ বৰ্ণ চাইল্ড। তাৰে শুদ্ধ উত্তৰটো হ'ল ইনফেণ্টিচাইড, অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ আপোনাৰ চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ফলোয়িংছ, অৰ্থাৎ সঠিক শব্দাৰ্থটো বাছি ওলাব লাগে কৈছে। অ'কে, 16 পৰা হাৰ্ড প্ৰেছড মানে কি বুজায়? তাৰ শুদ্ধ উত্তৰটো হ'ল ইন ডিফিকাল্টিজ, অপশ্যন বি। নাম্বাৰ 17 দ্য প্ৰ'জ এণ্ড কনছ। তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ফৰ এণ্ড এগেইনষ্ট এ থিং, অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 18 চামথিং আপ ওৱান স্লিপ। তাৰে ৰাইট আনচাৰটো হ'ল আপোনাৰ এ চিক্ৰেট প্লেন, অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 19 টু কিপ দ্য বেল ৰলিং। তাৰে ৰাইট আনচাৰটো হ'ল টু কিপ দ্য কনভাৰচেশ্যন গয়িং, অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 20 টু টেক উইথ এ গ্ৰেইন অফ সল্ট। তাৰে ৰাইট আনচাৰটো হ'ল টু টেক উইথ ৰিজাৰ্ভেশ্যন, অপশ্যন চি। নাম্বাৰ 21 পৰা 25 লৈকে যি কুৱেশ্যন চুজ দ্য মোষ্ট প্ৰেফাৰেবল চেণ্টেন্স। 21 শুদ্ধ উত্তৰ নবডি উইল ৱান্ট টু প্লে ইন হিজ টিম ইফ হি ডাজ নট ট্ৰিট পিপল কাইণ্ডলি, অপশ্যন চি। নাম্বাৰ 22 তাৰ ৰাইট আনচাৰটো হ'ল দ্য টিচিং ষ্টাফ উড হেভ টেকেন লেকচাৰ্ছ ৰেগুলাৰলি হেড দে known that the principal would know about it, option A. নাম্বাৰ 23 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ফৰ্চুনেটলি ইন 37 bomb blast only 5 lives were lost, option B. Number 24 I was impressed by the manner of the speaker rather than by his matter, option D. Number 25 হেতুত কৈছে আপোনাৰ the receptionist should answer courteously the questions of all the callers, option A. তাৰ পাছত আপোনাৰ 26 পৰা 30 লৈকে choose the word opposite in meaning, অৰ্থাৎ বিপৰীত শব্দ সুধিছে। অ'কে,
আউটৰেজাছ অপশ্যন 26 যি তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ জলি অপশ্যন চি অ'কে বিপৰীত শব্দ মানে কি হয় সেইটো কৈছে আপোনাৰ অ'কে নাম্বাৰ 27 ইনচিপিডৰ বিপৰীত যি শব্দ সেইটো হৈছে টেষ্টি অপশ্যন ডি তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 28ত কৈছে আপোনাৰ এজিটেট তাৰে ৰাইট আনচাৰটো হ'ল আপোনাৰ পেচিফাই অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 29 সেইটোত কৈছে আপোনাৰ ডিচেণ্ট তাৰে ৰাইট আনচাৰটো হ'ল এগ্ৰিমেণ্ট অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 30 তাৰে কৈছে আপোনাৰ লুনেচি তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ চেনিটাই অপশ্যন এ নাম্বাৰ 31 পৰা 35 লৈকে যি কুৱেশ্যনছ চুজ দ্য কাৰেক্ট চিনোনমছ অপশ্যন 31 এৰাডিকেট তাৰে শুদ্ধ উত্তৰ এলিমিনেট অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 32 সেইটোত কৈছে আপোনাৰ ময়পিক তাৰে শুদ্ধ উত্তৰটো হ'ল শ্বৰ্ট চাইটেড অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ ইনএভিটেবল তাৰে ৰাইট আনচাৰটো হ'ল আনএভইডেবল অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 34 ফ্ৰেগমেণ্ট তাৰে ৰাইট আনচাৰটো হ'ল আপোনাৰ স্ক্ৰেপ অপশ্যন বি নাম্বাৰ 35 ইম্পাছ তাৰে ৰাইট আনচাৰটো হ'ল ষ্টেইলমেট অপশ্যন চি তাৰ পাছত এনেকুৱা এটা পেছেজ আহিছিল অ'কে আৰু দীঘলীয়া পেছেজ এটা আহিছিল আৰু তাৰ পাছত কিছুমান কুৱেশ্যন আহিছিল দ্য মেইন ফ'কাছ অফ দ্য পেছেজ ইজ অন দ্য প্লাইট অফ তাৰে ৰাইট আনচাৰটো হ'ল নান অফ দ্য এবাভ অপশ্যন ডি নাম্বাৰ 37 সেইটোত কৈছে চিলড্ৰেন ফলিং in which age group are most severely affected by the quiet crisis তাৰে right answer to হল below 3 years option D তাৰ পাছৰ questions number 38 which of the following does not constitute the quiet crisis in the US as per the last Ford's report তাৰে right answer to হল increasing cases of teenage couples getting divorced option D তাৰ পাছৰ questions number 39 which of the following statements is not true in the context of the passage the right answer the number of children in the US entering foster care has decreased after 1991 option D তাৰ পাছৰ questions number 40 এইটোত কৈছে আপোনাৰ the number of children born to married mothers in the US is approximately how many times the number of children born to unwed mothers তাৰে right answer 3 times option A তাৰ পাছৰ questions number 41 হেতুত কৈছে আপোনাৰ children born out of unplanned pregnancies are highly vulnerable because the right answer to hall they are less likely to receive parental care option B তাৰ পাছৰ questions number 42 হেতুত কৈছে আপোনাৰ decide which of the following factors are responsible for the physical, intellectual and social underdevelopment of infants in the US the right answer to hall আপোনাৰ both B and C তাৰ পাছৰ questions number 43 হেতুত কৈছে আপোনাৰ an increasing number of infants in the US are in foster care on account of the right answer to hall an increasing number of single parent families with the female member working option C number 44 আৰু 44 কিবা এটা ৰং আছিল যাৰ কাৰণে এটোত গ্ৰেছ মাৰ্ক দিয়া হৈছিল তাৰ পাছত আপোনাৰ 45 পৰা 47 লৈকে যি কুৱেশ্যনছ হেতু এনেকুৱা আছিল চুজ দ্য ৱৰ্ড হুইচ ইজ মোষ্ট নিয়াৰলি দ্য ছেম ইন মিনিং এজ দ্য গিভেন ৱৰ্ড এজ ইউজড ইন দ্য পেছেজ হেতু কৈছে আপোনাৰ কনফ্ৰণ্ট আৰু কনফ্ৰণ্টৰ আন এটা মিনিং কি বুজায় তাৰ শুদ্ধ উত্তৰ ফেচ অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ vulnerable যি তাৰে আন এটা অৰ্থ হৈছে আপোনাৰ ডেলিচিয়েট অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ এবিউজিঙৰ আন এটা অৰ্থ কি বুজায় এবিউজিং মানে হৈছে আপোনাৰ ইল-ট্ৰিটিং অপশ্যন এ তাৰ পাছত আপোনাৰ চুজ দ্য ৱৰ্ড হুইচ ইজ মোষ্ট opposite in meaning in the given word as used in the passage okay severely তে বিপৰীত শব্দ লিখিব লাগে severely মানে হৈছে আপোনাৰ slightly option D তাৰ পাছত আপোনাৰ নাম্বাৰ 49 আনষ্টেবলৰ বিপৰীত শব্দটো হৈছে steady option C তাৰ পাছত questions number 50 substandardৰ যি বিপৰীত শব্দ সেইটো হৈছে আপোনাৰ গুড অপশ্যন বি তাৰ পাছত 51 পৰা 80 লৈকে কুৱেশ্যন জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজৰ কুৱেশ্যন আহিছিল
51. How many divisions are there in the ancient Kamrup kingdom? The right answer to all 4 option C. Tar pasar questions number 52. Who established the Burman dynasty? Tare Huddhu Uttar Pushya Burman option B. Tar pasar question, when did Mahatma Gandhi visit Assam? The right answer to all in August 1921 option B. Tar pasar questions number 54. Headed koichi apunar who was the first governor of independent Assam? The right answer Sir M.S. Akbar Haiduri option C. Number 55. Which is the only bordering state with Assam in the west? Tare Huddhuttor West Bengal option D. Tar pasar questions number 56. Headed koichi apunar which of the following is a communicable disease? Tare Huddhuttor measles option A. Tar pasar questions number 57. Headed koichi apunar which of the following disease is caused by severe deficiency of proteins? Tare Huddhuttor Kwasiok option A. Tar pasar questions number 58. Some common freshwater fishes are Tare Huddhuttar all of these option D. Tar pasar questions number 59. Who is the father of the Indian space program? Tare right answer Dr. Bikram Ambalal Sarabhai option A. Tar pasar questions number 60. Headed koise apunar Thumba rocket launching center is located at Tare right answer to hoise apunar Kerala option D. Tar pasar questions number 61. Headed koichi apunar which one of the following is the name given to the lander of Chandrayaan 2? Tare Huddhu Uttar to hol apunar Bikram option D. Tar pasar questions number 62. Which is the shortest day in the year? Tare right answer to hol 22nd December option D. Tar pasar questions number 63. Headed koichi apunar the river Ganga follows to the right answer to hall Bay of Bengal option C. Number 64. Which is the largest lake in the world? The right answer to hall Caspian Sea option D. Number 65. Tare headed koichi apunar which is the tallest hill of Assam? Tare right answer to hall Borail range option B. Tar pasar questions number 66. Headed koichi apunar the Parliament of India consists of President, House of the People and Council of States option A. Tar pasar questions number 67. When was the first Lok Sabha constituted? The right answer to hall in 1952 option C. Tar pasar questions number 68. When was the Indian Constitution accepted? The right answer to hall 26 January 1950 option D. Tar pasar questions number 69. Who presides over the joint session of Parliament? The right answer is Speaker of Lok Sabha option C. Tar pasar questions number 70. Headed koichi who was appointed as the permanent chairman of Indian Constituent Assembly? The right answer Dr. Rajendra Prasad option A. Tar pasar questions number 71. Which of the following company is known as Big Blue? The right answer IBM option A. Tar pasar questions number 72. In a computer, which unit is responsible for processing data? The right answer CPU option C. Tar pasar questions number 73. Which of the following is a web browser? Tare Huddhuttar all of these option D. Tar pasar questions number 74. Which of the following is not a part of email address? Tare right answer protocol option C. Tar pasar questions number 75. What is an email attachment? Tare right answer to hold a separate document from another program sent along with an email message option B. Third passer questions number 76. The main circuit board inside any PC is called the right answer to hall motherboard option B. Third passer questions number 77. To change the page margins need to click at the right answer to hall page layout option C. Third passer questions number 78. Which program is responsible for converting human readable source to machine readable code? The right answer to whole compiler option A. Third passer questions number 79. Headed question আপনার which one of the following was the official mascot of Khelo India Youth Games 2020? The right answer to whole Bijoya option A. Third passer questions number 80. Headed question আপনার the 2022 Commonwealth Games is scheduled to be held in the right answer to hall Birmingham option B.
তাৰ পাছত আপোনাৰ জেনাৰেল এপ্টিটিউডৰ কিছুমান কুৱেশ্যন আহিছিল 81 পৰা 85 লৈকে চি ইজ ডটাৰ অফ বি এ ইজ হাজবেণ্ড অফ বি ডি ইজ দ্য ব্ৰাদাৰ অফ চি ইজ মেৰিড টু ই এফ ইজ son of ই জি ইজ মাদাৰ অফ ই হাউ মানি male numbers are there in the family okay the right answer to is a 4 male members okay how is f related to g the right answer to hall granddaughter option c tar pasar questions number 83 how is a related to e the right answer to hall father-in-law option b tar pasar questions number 84 how many children does a have tare right answer to hall 2 option b tar pasar questions how is g related to c তাৰ ৰাইট আনচাৰটো হ'ল মাদাৰ ইন ল অপশ্যন চি তাৰ পাছত আপোনাৰ এনেকুৱা এটা 86 নম্বৰ কুৱেশ্যন মেথ কুৱেশ্যন আহিছিল আৰু এই কুৱেশ্যনৰ যি শুদ্ধ উত্তৰ 1 and 10 অপশ্যন ডি নাম্বাৰ 87 তাৰ ৰাইট আনচাৰটো হৈছে আপোনাৰ নান অফ দ্য এভাভ অপশ্যন ডি নাম্বাৰ 88 তাৰে ৰাইট আনচাৰ 40 ইয়াৰ্ছ অপশ্যন এ তাৰ পাছত কুৱেশ্যন নাম্বাৰ 89 তাৰে ৰাইট আনচাৰ 15 অপশ্যন চি নাম্বাৰ 90 তাৰ ৰাইট আনচাৰটো হ'ল অপশ্যন ডি নাম্বাৰ 91 ফাইণ্ড দ্য অড ৱৰ্ড আউট অফ 4 অপশ্যনছ আৰু মানে বেলেগ শব্দটো বাছি ওলাব লাগে আৰু 91 শুদ্ধ উত্তৰ স্নেপশ্বট অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 92 তাৰে শুদ্ধ উত্তৰ পেৰট অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 93 তাৰে শুদ্ধ উত্তৰ নিউয়ৰ্ক অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 94 তাৰে শুদ্ধ উত্তৰ স্ন'বেৰী অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 95 তাৰে শুদ্ধ উত্তৰ আয়ুৰ্বেদ অপশ্যন ডি নাম্বাৰ 96 শুদ্ধ উত্তৰ 24 অপশ্যন চি নাম্বাৰ 97 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নাম্বাৰ 98 তাৰে শুদ্ধ উত্তৰটো হ'ল হোল্ডিং অপশ্যন চি নাম্বাৰ 99 তাৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ নাম্বাৰ 100 তাৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি তাৰ পাছত অসমীয়া কুৱেশ্যন আহিছিল 101 পৰা 120 লৈকে নিম্নলিখিত জতুৱা ঠাচৰ অৰ্থবাচী উলিয়াওক ফেহুজালি আৰু ফেহুজালিৰ মানে কি বুজায় তাৰ শুদ্ধ উত্তৰ প্ৰত্যুষ অপশ্যন এ তাৰ পাছত নাম্বাৰ 102 বাটে পুৱলি মেলা তাৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ খৰালি কাল অপশ্যন বি তাৰ পাছত কুৱেশ্যনছ টোপাই বোৰ মৰা তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ কামৰ দায়িত্ব লৈ কামটোৰ পৰা ফালৰি কটা অপশ্যন চি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 104 সেইটোত কৈছে আপোনাৰ অমাতৰ মাত তাৰে শুদ্ধ উত্তৰটো হ'ল অতি শুৱলা মাত অপশ্যন বি তাৰ পাছত আপোনাৰ 105ৰ পৰা 107 লৈকে তলৰ শব্দকেইটাৰ সন্ধি ভাংঘক কৈছে অ'কে আৰু 105 নম্বৰ যি কুৱেশ্যন উচ্ছেদ তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ উদ্যোগচ্ছেদ অপশ্যন বি তাৰ পাছত নাম্বাৰ 106 দুৰৱস্থা তাৰে শুদ্ধ দুখ অৱস্থা অপশ্যন এ তাৰ পাছত কুৱেশ্যন সংস্কৃত তাৰে শুদ্ধ উত্তৰটো হ'ল সমযোগকৃত সংস্কৃত অপশ্যন বি তাৰ পাছত কুৱেশ্যন নাম্বাৰ 108 ভাই ককাই এইটো কি সমাস তাৰে শুদ্ধ উত্তৰ দ্বন্দ্ব সমাস অপশ্যন এ তাৰ পাছত কুৱেশ্যন নাম্বাৰ 109 কৃতজ্ঞ মানে কি তাৰে শুদ্ধ উত্তৰটো হ'ল অশলাগী অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 110 অসমৰ প্ৰথম জনেট কবি কোন আছিল তাৰে শুদ্ধ উত্তৰটো হ'ল হেমচন্দ্ৰ গোস্বামী অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 111 মানুহ বিচাৰি পুথিখনৰ ৰচক কোন তাৰে শুদ্ধ উত্তৰ লক্ষধৰ চৌধুৰী অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 112 ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমি বঁটা পোৱা পুথিখনৰ নাম কি আছিল তাৰে শুদ্ধ উত্তৰটো হ'ল শৃংখল অপশ্যন চি নাম্বাৰ 113 কাৰক কেই প্ৰকাৰ তাৰে শুদ্ধ উত্তৰ 6 প্ৰকাৰ অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ বনফুলৰ কবি কোন তাৰে শুদ্ধ উত্তৰ যতীন্দ্ৰনাথ দুৱৰা অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 115 সুতুলি এবিধ কি তাৰে ৰাইট আনচাৰটো হ'ল এবিধ বাধ্য অপশ্যন বি তাৰ পাছত তলৰ শব্দ কেইটাৰ বিপৰীত শব্দ লিখক কৈছে অ'কে 116ৰ পৰা 117 শুক্ল মানে কি বুজায় শুক্লৰ বিপৰীত শব্দটো হৈছে কৃষ্ণ তাৰ পাছত 117 অনুৰাগৰ বিপৰীত শব্দ বিৰাগ অপশ্যন এ তাৰ পাছত 118ৰ পৰা 119 লৈকে তলৰ শব্দকেইটাৰ বিপৰীত লিংগবাচক শব্দ লিখক আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল হৰিণ মানে হৈছে আপোনাৰ হৰিণী অপশ্যন বি তাৰ পাছত 119 কাউৰী মানে লিংগবাচক শব্দটো হৈছে আপোনাৰ কুৱা অপশ্যন বি
তাৰ পাছত 120 অসমীয়া চুটিগল্পৰ জনক কোন? তাৰে শুদ্ধ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি।